নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ইগনোৰ বিএডৰ সম্পৰ্কে যিখিনি আপোনালোকৰ মনত প্ৰশ্ন আছিলে আৰু যিখিনি ডাউটছ আছিলে তাৰ ওপৰত এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ইয়াতে আপোনালোকে ইগনোৰ বিএডৰ সকলোবিলাক তথ্য বা সকলোবিলাক প্ৰশ্নৰ উত্তৰ ইয়াতে পাই যাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। ইয়াতে আপোনালোকৰ যিখিনি ডাউটছ আছিলে সেইখিনি A to Z ইয়াতে এক্সপ্লেইন কৰা হৈছে। গতিকে আহকচোন চাওঁ। আমাৰ আগৰ ভিডিঅ'টোত আপোনালোক বহুতে প্ৰশ্ন কৰিছিলে যে আমি অসমীয়া মাধ্যমত কৰিব পাৰিম নে নোৱাৰিম, এক্সাম চেণ্টাৰ ক'ত ক'ত আছে, কিমান খৰচ হ'ব। গতিকে আপোনালোকে যিখিনি কুৱেশ্যনছ কৰিছিলে আগৰ ভিডিঅ'টোত সেইখিনি কুৱেশ্যনৰে উত্তৰ এই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াতে প্ৰথম কুৱেশ্যনটো আছিলে যে পূজা হাজৰিকাই সুধিছিলে অল আছাম ছিট কেপাচিটি কিমান বাৰু প্লিজ জনাবচোন। অল আছাম ছিট কেপাচিটি আপোনালোকৰ 100+ হ'ব, কিয়নো যোৱাবাৰ যিখন মেৰিট লিষ্ট প্ৰকাশ কৰিছিলে তেওঁলোকে এণ্ট্ৰেঞ্চৰ, তাতে কমেও 115 জনৰ কাৰণে তেওঁলোকে মেৰিট লিষ্টখন প্ৰকাশ কৰিছিলে। গতিকে ছিটটো আপোনালোকে 100+ বুলিয়ে নিশ্চিন্ত থাকক। 100টাতকৈ কম কেতিয়াও নহয়। গতিকে আপোনালোকৰ 100+ ছিটেই থাকিব। খুব বেছি 110, 15 বা 20, তাতকৈ বেছিও নহ'ব। গতিকে কম্পিটিশ্যন বহুত বেছি হাই। আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে ভালকৈ প্ৰিপেৰেশ্যন কৰি যাওক আৰু এইটোত কোনো ধৰণৰ আপোনালোকে কনফিউজ নহ'ব। ছিট 100+, অৰ্থাৎ 100ৰ পৰা 120টাৰ ভিতৰত আপোনালোকৰ ছিট থাকিব। গতিকে নেক্সট কুৱেশ্যন সুধিছিলে অভিজিত ফুকনে যে এডমিশ্যন ফিজ কিমান হ'ব বাৰু। এডমিশ্যন ফিজ আপোনালোকৰ 55K to আপোনালোকৰ 60K, অৰ্থাৎ 55,000ৰ পৰা 60,000ৰ ভিতৰত হ'ব। যোৱা বছৰ আৰু তাক বছৰত আপোনালোকৰ 55K আছিলে। গতিকে এই বছৰ অকণমান বাঢ়িব, বেছিও নাবাঢ়ে, বাঢ়িলেও আপোনালোকৰ 60,000লৈকে যাব পাৰে। আৰু এই ফিজটো আপোনালোকৰ কেৱল এডমিশ্যন ফিজ হয়। আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন আৰু যোনখিনি ফৰ্ম ফিল আপ বা বাকী যিখিনি সেইখিনি এক্সট্ৰা হ'ব। গতিকে অকল 55 বা 60 যোনটোত হয় সেইটো আপোনালোকৰ কেৱল এডমিশ্যন ফিজ, আৰু এইটো আপোনালোকে ওৱান টাইম পে' কৰিব নালাগে। এইটো আপোনালোকৰ ইয়েৰলি চিষ্টেমত হ'ব। গতিকে আপোনালোকে যেতিয়া ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন কৰিব তেতিয়া আপোনালোকে হাফ পে'মেণ্ট, আৰু যেতিয়া আপোনালোকে ছেকেণ্ড ইয়েৰত কৰিব তেতিয়া হাফ পে'মেণ্ট কৰিলেই হ'ব। তাৰপাছত নেক্সট কুৱেশ্যন আছিলে যে বিউটি শইকীয়াই সুধিছিলে যে DLED নকৰিলে এপ্লাই কৰিব নোৱাৰিম নেকি ছাৰ। হয়, যদি আপোনালোকে DLED নকৰে বা DLED হওক বা এনেকুৱা যিকোনো টিচিঙৰ লগত জড়িত পাঠ্যক্ৰমৰ আপোনালোকে ফেচ টু ফেচ মুডত নকৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এপ্লাই কৰিলেও আপোনালোকে ধৰক পাছো যদি কৰে তেতিয়াহ'লে আপোনালোকে ফাইনেল মেৰিট লিষ্টত ৰিজেক্ট হ'ব। নেক্সট আলাউদ্দিনে সুধিছিলে যে ফেচ টু ফেচ মানে ৰেগুলাৰ DLEDৰ কথাই কোৱা নাই জানো। হয়, ফেচ টু ফেচ মানে ৰেগুলাৰ DLEDৰ কথাই কোৱা হৈছে। ইয়াত অকল DLED বুলিয়ে নহয়, NCET ৰিকগনাইজ আপোনালোকে যিকোনো টিচিং ৰিলেটেড 2 বছৰৰ পাঠ্যক্ৰম কৰিলেই আপোনালোকে ইগনোৰ বিএডৰ কাৰণে এলিজিবল হয়। তাৰপাছত সুধিছিলে ভানুশ্ৰী দাসে যে দাদা BEd কোৰ্চৰ মিডিয়ামটো কি হ'ব, আছামিছত নে ইংলিছত। হয়, BEd কোৰ্চৰ মিডিয়ামটো আপোনালোকৰ আছামিছত নাথাকে। ইয়াতে দুটা মিডিয়াম থাকে, ইংলিছ আৰু হিন্দী। গতিকে আপোনালোকে যোনটোতে সুবিধা হয় সেই নিজৰ সুবিধা অনুসৰি ইংলিছ বা হিন্দীত ল'ব পাৰে। ইয়াতে কোনো ধৰণৰ অসমীয়াত আপোনালোকে মিডিয়াম ল'ব নোৱাৰিব। গতিকে নেক্সট কুৱেশ্যন আছিলে যে নৱজ্যোতিয়ে সুধিছিলে NIOS কেণ্ডিডেট হ'লে BEd কৰিব পাৰিব নাই ছাৰ। যদি NIOS কেণ্ডিডেট হয় আপোনালোকে BEd কৰিব নোৱাৰে। বহুতৰে আপোনালোকৰ মাজৰে NIOS আৰু KKSCৰ পৰা আগতে যি DLED পাঠ্যক্ৰম কৰাইছিলে সেইখিনি কৰি, গতিকে যোনসকল লোকে ডিষ্টেঞ্চ মোডত DLED কোৰ্চ কৰিছিলে তেওঁলোকে BEDৰ কাৰণে এলিজিবল নহয়। ফেচ টু ফেচ মোডত যিসকলে কৰিছিলে তেওঁলোকেহে BEDটো এপ্লাই কৰিব পাৰিব। গতিকে NIOS হওক বা KKSCৰ আণ্ডাৰত যিসকলে DLED কৰিছিলে তেওঁলোক এলিজিবল নহয়। নেক্সট কুৱেশ্যন জুবিন ইনফৰ্মেশ্যনে সুধিছিলে দাদা মই ME স্কুলত এছিষ্টেণ্ট টিচাৰ হিচাপে চাকৰি কৰি আছোঁ। ইগনোত কেনেকৈ ছিট পালে মই BEd ক্লাছটো কেনেকৈ কৰিব পাৰিম জনাবচোন। যদি আপুনি ME স্কুলত এছিষ্টেণ্ট টিচাৰ হিচাপে চাকৰি কৰি আছে গতিকে আপুনি এলিজিবল হয় ইগনোৰ BEDৰ বাবে। আপুনি কেনেকৈ কৰিব বুলি ক'লে আপোনালোকে ইগনোত প্ৰথমে ফৰ্ম ফিল আপ কৰিব লাগিব, আৰু তেতিয়া আপোনালোকে তাৰপাছত এণ্ট্ৰেঞ্চ এক্সাম দিব লাগিব। আৰু যেতিয়া আপোনালোকে এণ্ট্ৰেঞ্চটোত পাছ কৰিব বা মেৰিট লিষ্টত নাম আহিব তেতিয়া আপোনালোকে এডমিশ্যন কৰিব পাৰিব। আৰু বাকী প্ৰচেছখিনি এডমিশ্যনৰ পাছত যিখিনি হয় ধৰক ক্লাছেছ বা ইণ্টাৰ্ণশ্বিপ সেইখিনি আপোনালোকে এডমিশ্যন লোৱাৰ পাছতে ধুনীয়াকৈ গম পাই যাব। নেক্সট কুৱেশ্যন গীতা বৰাই সুধিছিলে যে এলিজিবিলিটি যে দুটা পইণ্ট দিছে তাৰে এটা কম্পালচৰি আৰু এটা কম্পালচৰি নহয় বুলি কেনেকৈ গম পালে।
ইয়াতে কেনেকৈ গম পালে বুলি কথা নাই, তাতে ভালকৈ পঢ়িলে গম পাব যে দুটা এলিজিবিলিটি দিছে যে আপোনালোকে ইন ছাৰ্ভিচ টিচাৰ হ'ব লাগিব আৰু যিসকলৰ ৰেগুলাৰ DLED আছে তেওঁলোকৰ পাৰিব, অৰ্থাৎ যদি আপোনালোক ইন ছাৰ্ভিচ টিচাৰ আৰু আপোনালোকে টিচিং জব কৰি আছে ৰেগুলাৰ মুডত বা গভৰ্ণমেণ্টৰ আণ্ডাৰত, তেতিয়াহ'লে আপোনালোকৰ DLED যদি নাথাকে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব BEd কোৰ্চটোৰ কাৰণে। আৰু যদি যিসকলে অকল ৰেগুলাৰ মুডত DLED কৰি ৰাখিছে বা তেওঁলোকে টিচিং কৰা নাই এতিয়ালৈকে, তেওঁলোকেও এপ্লাই কৰিব পাৰিব। নেক্সট কুৱেশ্যন যে প্ৰাইভেট নেকি ছাৰ? প্ৰাইভেট নহয়, গভৰ্ণমেণ্টে হয়, এখন নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি হয়, যেনেকৈ আমাৰ অসমত বা নৰ্থ ইষ্টৰ কাৰণে কৃষ্ণকান্ত সন্দিকৈ অ'পেন ইউনিভাৰ্চিটি আছে, তেনেকৈ আমাৰ এখন নেশ্যনেল ইন্দিৰা গান্ধী নেশ্যনেল অ'পেন ইউনিভাৰ্চিটি, গতিকে এইটো কোনো ধৰণৰ প্ৰাইভেট বা এনেকুৱা ইছ্যু নহয়, এখন অ'পেন ডিষ্টেঞ্চ লাৰ্ণিং ইউনিভাৰ্চিটি হয়। নেক্সট কুৱেশ্যন সুধিছে যে মোৰ ৰেগুলাৰ মাষ্টাৰ ডিগ্ৰী আছে আৰু DLED লাষ্ট ইয়েৰ, DLED কমপ্লিট আগষ্ট ছেপ্টেম্বৰত হ'ব, পাৰিমনে এণ্ট্ৰেঞ্চ দিব? মানে কনফিউজ হৈ আছোঁ। যদি DLED লাষ্ট ছেমিষ্টাৰৰ মাৰ্কশ্বিট খোজে এডমিশ্যন কেতিয়া মানে হয়গৈ জনাবচোন। আপোনালোকৰ যদি DLEDৰ ৰিজাল্ট নাহে তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব, কিয়নো ইয়াতে আপোনালোকে শ্ব' কৰিব লাগিব, গতিকে ৰৈ দিয়ক, নেক্সট ইয়েৰ কৰিব পাৰিব। আৰু নেক্সট কুৱেশ্যন সুধিছিলে জুনু বৰুৱাই যে DLED কৰা নাই বাট মাষ্টাৰ ডিগ্ৰী এণ্ড প্ৰাইভেট স্কুলত কৰি আছে, পাৰিবনে? নোৱাৰে, কিয়নো ইয়াতে যদি ইন ছাৰ্ভিচ টিচাৰ্ছসকল আৰু যোনসকলৰ ফেচ টু ফেচ মুডত DLED আছে তেওঁলোকৰ কাৰণেহে এই সুবিধাটো আছে, গতিকে DLED নাথাকিলে নোৱাৰে, কিয়নো মাষ্টাৰ ডিগ্ৰীৰ কথা মানে তেনেকুৱা কোনো প্ৰভিজন নাই যে অকল মাষ্টাৰ ডিগ্ৰীটো ৰেগুলাৰ মুডত কৰিছোঁ বা মাষ্টাৰ ডিগ্ৰী আছে তেতিয়া কৰিব পাৰিম নে নোৱাৰিম, নোৱাৰে। গতিকে বহুতৰে এইটো কনফিউজন আছে যে মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ, মোৰ DLED নাই বা মই প্ৰাইভেট স্কুলত পঢ়াইছোঁ, মই পাৰিম নে নোৱাৰিম, গতিকে এইখিনি আপোনালোকে ক্লিয়াৰ হৈ লওক। আপোনালোকৰ ৰেগুলাৰ মাষ্টাৰ ডিগ্ৰী যদিও থাকে, যদি আপোনালোকে DLED বা NCET ৰিকগনাইজ থকা যিকোনো দুবছৰীয়া পাঠ্যক্ৰমৰ কোৰ্চ কৰা নাথাকে, তেতিয়াহ'লে আপোনালোকে এই ইগন'ৰ BEdৰ কাৰণে এলিজিবিলিটি নহয়। নেক্সট কুৱেশ্যন সুধিছিলে যে এলিনা উদে যে DLED নাই কৰা কিন্তু স্কুলত কৰি আছোঁ আৰু মাষ্টাৰ কমপ্লিট হ'ল, পাৰিমনে ছাৰ? নোৱাৰে। নেক্সট আছিলে এক্সাম ক'ত হ'ব ইগনো BEdৰ এক্সামটো আপোনালোকৰ এণ্ট্ৰেঞ্চৰ কাৰণে যি এপ্লিকেশ্যন কিমান আহে তাৰ ওপৰতো ডিপেণ্ড কৰে। এইটো যোৰহাট আৰু গুৱাহাটীতে হয়, গতিকে আপোনালোকৰ যোৰহাট আৰু গুৱাহাটীতে এণ্ট্ৰেঞ্চ এক্সামটো হ'ব, নিশ্চিন্ত থাকক। আৰু ষ্টাডি চেণ্টাৰো যোৰহাট আৰু গুৱাহাটীতে আছে, আপোনালোকৰ সুবিধাৰ অৰ্থে যোনটো নিয়েৰেষ্ট হয় সেইটোৱে আপোনালোকে দিব পাৰিব ষ্টাডি চেণ্টাৰ, গতিকে এণ্ট্ৰেঞ্চ এক্সামটো আপোনালোকৰ যোৰহাট নহ'লে গুৱাহাটীতে অনুষ্ঠিত হ'ব, কেণ্ডিডেটৰ ওপৰত লক্ষ্য ৰাখি। আৰু নেক্সট কুৱেশ্যন সুধিছিলে চুমি বৰীয়ে যে 1 year BEd কোৰ্চ ইজ এভেইলেবল অৰ নট? যিহেতু এবছৰীয়া BEd কোৰ্চটো এতিয়ালৈকে ক'তোৱে আৰম্ভ হোৱা নাই, 2026 ছেশ্যনৰ পৰা আৰম্ভ হোৱাৰ কথা আছে, গতিকে ইগনো ক্ষেত্ৰতো এতিয়ালৈকে এবছৰীয়া BEd পাঠ্যক্ৰমটো এতিয়ালৈকে আগবঢ়োৱা নাই, গতিকে এবছৰীয়া BEd পাঠ্যক্ৰম ইগনোত নাই। যদি আপোনালোকে বিচাৰে তেতিয়া এবছৰ BEd পাঠ্যক্ৰমৰ বাবে নহয়, 2 বছৰ BEd পাঠ্যক্ৰমৰ বাবেহে আবেদন কৰিব পাৰিব। নেক্সট কুৱেশ্যন সুধিছিলে DLED নকৰিলে নোৱাৰি নেকি? হয়, DLED যদি নকৰে তেতিয়াহ'লে নোৱাৰে। নেক্সট কুৱেশ্যন সুধিছে DLED ডিষ্টেঞ্চ নকৰিলে নেকি? ইয়াতে কুৱেশ্যনছটো কি সুধিছে ভালদৰে বুজি পোৱা নাই। DLED ডিষ্টেঞ্চ নকৰিলে নেকি? হয়, DLED যদি ডিষ্টেঞ্চত থাকে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে। নেক্সট কুৱেশ্যন এণ্ট্ৰেঞ্চ এক্সাম গুৱাহাটী চেণ্টাৰ নাই, অনলি যোৰহাট, এণ্ট্ৰেঞ্চ এক্সামটো গুৱাহাটী দিব পাৰিলে ভাল আছিল। হয়, এইটো কেণ্ডিডেটৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰে আৰু তেওঁলোকে প্ৰায় এক্সামটো যোৰহাটতে পাতে, গতিকে যদি কেণ্ডিডেট কেনেবাকৈ বেছি হয় তেতিয়া গুৱাহাটীতো হৈ যায়, কোনো কথা নাই। কিন্তু আপোনালোকে যিহেতু ইমান এটা ডাঙৰ সুবিধা দিছে, কাৰণ BEdটো আমাৰ অসমত বেলেগকৈতো ডিষ্টেঞ্চ মুডত ক'তো নাই, অলপমান কষ্ট কৰি যোৰহাটতে গৈ মেলি দিয়ক, নিশ্চয় ভাল হ'ব আপোনালোকৰ। নেক্সট কুৱেশ্যন ভানুশ্ৰী দাসে কৈছে দাদা BEd কোৰ্চৰ মিডিয়ামটো কি হ'ব, আছামিছত নে ইংলিছ? ইয়াতে আগতে জনাইছোঁৱে যে মিডিয়ামটো আছামিজত নাই, গতিকে আপোনালোকে ইংলিছ বা হিন্দী যিকোনো এটা ভাষাত ল'ব পাৰিব। নেক্সট কুৱেশ্যন সুধিছে বেগম খাদিজা, দাদা খৰচ কিমান হ'ব জনাবচোন। আপোনালোকৰ যোনটো কোৰ্চ ফিজ হয় সেইটো 55,000ৰ পৰা 60,000ৰ ভিতৰত হ'ব।
যিহেতু ইগনো BEdৰ বাবে চিট খুবেই কম অসমত, গতিকে ইয়াতে কম্পিটিশ্যনটো বহুত বেছি হাই হয়। আপোনালোকে ভালদৰে এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰি যাব। আৰু যদি আপোনালোকৰ যিকোনো ধৰণৰ নোটছ বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ আৰু যিকোনো প্ৰিপেৰেশ্যনৰ কাৰণে আপোনালোকক ষ্টাডি মেটেৰিয়েল লাগে, তেতিয়াহ'লে কমেণ্ট কৰিব আৰু ডেছক্ৰিপশ্যনতে থকা টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আপোনালোকে কমেণ্টত জনাব যদি আপোনালোকক তেনেকুৱা যিকোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আমি নিশ্চয় তেনে আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু তেনেকুৱা টপিকছৰ ওপৰত ভিডিঅ' বনাম। গতিকে আমি যিহেতু বিভিন্ন এক্সাম ৰিলেটেড বা বিভিন্ন পৰীক্ষাবিলাকৰ ভিত্তি কৰি আমি বিভিন্ন ধৰণৰ গাইড বুক আৰু ই বুক প্ৰস্তুত কৰি আছোঁ। গতিকে আপোনালোকৰ যদি বিচাৰে BEdৰ কাৰণেও ই বুক প্ৰস্তুত কৰা হ'ব আৰু লগতে মডেল কুৱেশ্যনো প্ৰস্তুত কৰি দিয়া হ'ব। গতিকে আপোনালোকে কমেণ্ট কৰিব যদি লাগে। আৰু যিহেতু এণ্ট্ৰেঞ্চটো বহুত বেছি টানেই হয়, গতিকে ভালদৰে প্ৰিপেৰেশ্যন কৰি যাব। আৰু যোৱা বছৰ যোনখন মেৰিট লিষ্ট আছিলে, যদি তাৰ ওপৰতো এটা এনালাইচিছ কৰা ভিডিঅ' আপোনালোকক লাগে, তেতিয়াহ'লেও কমেণ্ট কৰিব। গতিকে আশা কৰোঁ আপোনালোকৰ মনত থকা সকলোবিলাক ডাউটছ ক্লিয়াৰ হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো নিজৰ বন্ধু বান্ধৱী আৰু পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।